হয়, কোকৰাডাঙ্গাত গৰাখহনীয়া এতিয়া অব্যাহত আছে। যোৱাকালি আমি সংবাদ মাধ্যমত দেখা পাইছোঁ যে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছিল। এইবোৰ কেৱল মাত্ৰ ভেক ভাওনা, জিঅ' বেগ আৰু পোষ্টৰ খুদিৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও আমি ৰখাব নোৱাৰি। মানে এইবোৰ সাধাৰণ জনতাক বুজ দিয়াৰ কাৰণে এটা প্ৰচেষ্টা কৰিছে। আৰু বৰ দুৰ্ভাগ্যজনক বিষয় কি, অসম চৰকাৰৰ ফালৰ পৰা যিবোৰ বস্তু দি ইয়াত কাম কৰিব লাগে তাত পৰ্যাপ্ত পৰিমাণৰ বস্তু দি কাম নকৰাৰ কাৰণে আজি কিন্তু এই কোকৰাডাঙ্গা অঞ্চলত এনেকুৱা ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে। দেখা গৈছে কেইবাদিন ধৰি সংবাদ মাধ্যমত আমি দেখা পাওঁ যে ইয়াত কি কৰিছে, জিলা প্ৰশাসনৰ ফালৰ পৰা তেখেতে মানে পুলিচ প্ৰশাসনৰ কেইগৰাকী ব্যক্তিক বাঁহী ফুক দিয়াৰ কাৰণে ইয়াত ৰখাই থৈছে। বাঁহী ফুকাই কেনে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া কেতিয়াও আমি ৰোধ কৰিব নোৱাৰি। ইয়াত বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিব লাগিব। বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম কৰিলেহে ইয়াত কি হ'ব, ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখাব পাৰিব। জিলা প্ৰশাসনে যেতিয়া ইয়াত ভাবুকিৰ সৃষ্টি হয় গোটেই সময় তেখেতে ইয়াত নাথাকে। যেতিয়া দেখা গৈছে যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে, বিভিন্ন সময়ত ভাঙি আছে, তেতিয়া এওঁলোকে কৰে কি, মানে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ফালৰ পৰা নোটিছ জাৰি কৰি কেইবাগৰাকী উচ্চপদস্থ বিষয়া অফিচাৰে আহি ইয়াত দেখা শুনা কৰে। আৰু জলসম্পদ বিভাগে দক্ষিণ হালমাৰা মানকাছৰ জিলাবাসী ৰাইজৰ জীৱনলৈ যে হেতালি খেলিছে এয়া স্পষ্টভাৱে আপোনালোকে দেখিছে। এটা কথা কি, যোৱাকালি মন্ত্ৰী আহিছিল, আজি আকৌ ৰাতিপুৱা ভাঙিবলৈ ষ্টাৰ্ট কৰিছে। আগে আগে জিঅ' বেগ দি আছে, পাছে পাছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। এই হিচাপত যি হিচাপত কাম কৰি আছে, এইবোৰ কাম কৰি কোনো লাভ নাই। এয়া খালি কেৱল ভেক ভাওনাহে হ'ব। ইয়াত যদি বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কাম নকৰে তেনেহ'লে কেতিয়াও কোকৰাডাঙ্গা ৰোডখন ৰখাব নোৱাৰে, স্পষ্ট। এটা কথা আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকী আৰু জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে আপোনালোকে যিবোৰ ভেক ভাওনা কৰি আছে এই ভেক ভাওনাবোৰ বন্ধ কৰক। আৰু এই ভেক ভাওনাবোৰ যদি বন্ধ নকৰে তেনেহ'লে লাগিলে বৰ্ডাৰ ৰোডখন উৰি যাওক, কোনো কথা নাই। কিন্তু এইবোৰ মানে স্কিম দি কেনে ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তা আৰু কৰ্তৃপক্ষৰ যে পকেট গৰম হ'ব তাৰ বাহিৰে আৰু একো নহয়। ইয়াত কাম বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে কৰিব লাগিব। তলত পানী আছে, তলত গোটেইখিনি বালি আছে, ওপৰত জিঅ' বেগ আৰু খুঁটা দি যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখাব নোৱাৰিব এয়া স্পষ্ট। আজি আপোনালোকে জানে ধুবুৰী ক'বলৈ গ'লে সাগৰ আৰু মহাসাগৰ, তাত বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতি দিয়াৰ বাবে মানুহে অট্টালিকা নিৰ্মাণ কৰি জীৱন যাপন কৰি আছে, কিন্তু দক্ষিণ হালমাৰা মানকাছৰ জিলাত কিয় নোৱাৰে। আজি যোৱা বছৰ সন্মানীয় বিধায়কগৰাকীয়ে কেইবাটাও কাম উদ্বোধন কৰি কাম কৰিছিল, আৰু তেতিয়া কি কৰিলে, ঠিকাদাৰ আৰু অভিযন্তাই মিলি আৰু বিধায়ক কৰ্তৃপক্ষৰ ব্যক্তিসকলে মিলি কিনে গোটেইখিনি টকা আত্মসাৎ কৰাৰ কাৰণে আজি আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত আছে। আজি যদি নেৱাজিজপুৰ আৰু বাংৰিচৰত যদি 2-3টা বৰ্ডাৰৰ বান্ডেল তাত মাৰিলেহেঁতেন আজি এই ঠাইখিনি ভাবুকিত নপৰিলেহেঁতেন। কিন্তু তেখেতসকলৰ হেমাহিৰ কাৰণে আৰু জিলা প্ৰশাসনৰ গাফিলতিৰ কাৰণে আজি কোকৰাডাঙ্গা অঞ্চলৰ ৰাইজে এই ইমানবোৰ সমস্যাত সন্মুখীন হ'ব লগা হৈছে। নৈপৰীয়া ৰাইজৰ দুখ নবজে দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনে কেৱল মাত্ৰ নিজৰ মুনাফাৰ কাৰণে ইয়াত কাম কৰি আছে, কিন্তু জনতাৰ কাৰণে কাম নকৰে। আজি জলসম্পদ বিভাগে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানুহৰ জীৱনলৈকে হেতালি খেলিছে। গতিকে আমি পুনৰাই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে অসমৰ আন আন জিলাত যি হাৰত বৈজ্ঞানিক পদ্ধতিৰে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া ৰখা হয়, দক্ষিণ হালমাৰা মানকাছৰ জিলাত সেই ষ্টিমটোত কাম কৰক, নহ'লে কিন্তু জিলাখন ৰখাব নোৱাৰিব। আৰু এটা কথা কি, আমাৰ জিলাখন মানে দুফালৰ লগত এটা মানে জড়িত হৈ আছে। এটা হ'ল ইপিনে হ'ল আমাৰ ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী বৰ্ডাৰ, আনফালে হ'ল মেঘালয় বৰ্ডাৰ। জিলাখনৰ এটা ৰূপৰেখা যদি আপুনি স্মৃতিত দেখিব বিচাৰে, যদি আজি ইয়াৰ দিনত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া অব্যাহত থাকে, জিলাখন যদি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যায় তেনেহ'লে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব দক্ষিণ হালমাৰা মানকাছৰ জিলা। এই জিলাৰ মানুহৰ শতকৰাত 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল, আৰু গোটেইখিনি নদী কৃষি খেতিপথাৰ গোটেইখিনি ব্ৰহ্মপুত্ৰৰ বুকুত জাগল। কিন্তু এই বস্তুবোৰ লৈ মানে জলসম্পদ বিভাগ নাইবা অসম চৰকাৰ নাইবা দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনে কোনো ধৰণৰ যে ভূমিকা হাতত লোৱা নাই, তাৰ জল আৰু পট। এটা কথা কি, আজি সন্মানীয় জিলা আয়ুক্ত মহোদয় সিদিনা অহাৰ পিছত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই পোষ্ট কৰিলে যে ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কোকৰাডাঙ্গা যিটো চলি আছে তাত সুস্পষ্টভাৱে কাম চলি আছে, কিন্তু সম্পূৰ্ণৰূপে ভুৱা পোষ্ট কৰিছে। এইটো মুখ্যমন্ত্ৰীগৰাকী এটা কথা ভাবিব লাগিছিল, ইমান দুৰ্যোগ ব্যৱস্থাপনা ইয়াত চলি আছে, মানুহবোৰৰ ঘৰ বাৰী হেৰাই কেনে মানুহে বিপদত পৰি আছে। এই বস্তুবোৰৰ ওপৰত পৰিলক্ষিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকুৱা অসমৰ আন আন জিলা পৰিদৰ্শন কৰি আছে, দক্ষিণ হালমাৰা মানকাছৰ জিলা পৰিদৰ্শন কৰিব লাগিছিল আৰু ইয়াত বৈজ্ঞানিক পদ্ধতিৰে কাম কৰিব লাগিছিল। গতিকে মই পুনৰাই আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি জলসম্পদ বিভাগ, অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছোঁ যে এইবোৰ ভেক ভাওনা বন্ধ কৰক। দক্ষিণ হালমাৰা মানকাছৰ জিলা যদি আপুনি ৰখাব বিচাৰিছে তেনেহ'লে অতি সোনকালে বৈজ্ঞানিক পদ্ধতি আৰু বৰ্ডাৰ প্ৰটেকশ্যন পদ্ধতিৰে স্থায়ীভাৱে কাম কৰক, নহ'লে কিন্তু এই জিলাখন ৰখাব নোৱাৰিব। তাৰ বাবে
বাবে আমি মুখ্যমন্ত্ৰীগৰাকীক পুনৰাই আহ্বান জনাইছোঁ।